24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটা ৰোডত আৰু বৰপেটা ৰোডতো দেখা পোৱা গৈছে আচলতে যিহেতু এমাহজোৰা যি ৰমজানৰ অন্তত আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকল আচলতে পবিত্ৰ আচলতে যি ঈদ উল ফিতৰৰ মাজত মাথো এটা দিন আৰু এই ক্ষেত্ৰত দেখা পোৱা গৈছে আচলতে ভিৰ আচলতে কাপোৰ কিনাত ব্যস্ত হৈছে সকলোৱে আৰু এই ক্ষেত্ৰত মই যাবলৈ খুজিম যিহেতু দোকানৰ স্বত্বাধিকাৰী আছে আৰু মই তেওঁতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু ঈদৰ সময় কেনেকুৱা বেচা কিনা কেনেকুৱা এবাৰ অলপ বেয়া আছে হয় কিহৰ কাৰণে বেয়া বুলি ভাবে অলপ ফেৰিয়ালা হৈছে হয় আৰু এই মাৰ্কেট চাইড মহল আছে এইবিলাক আৰু যিহেতু অনলাইন আছে অনলাইনৰ কাৰণে ভাবিছে নেকি? কিছু অনলাইন আছে মহল আছে হয় আচলতে ক'ব লাগিব যিহেতু অনলাইন বা যিসমূহ শ্বপিং মলৰ কাৰণে আচলতে তেওঁলোকৰ বিক্ৰী কমিছে আচলতে ক'ব লাগিব এই ক্ষেত্ৰত ক'ব লাগিব ইয়াত আচলতে মই যিহেতু বৰপেটা ৰোডৰ এখন কাপোৰৰ হলচেল মাৰ্কেটত আছো আৰু এই ক্ষেত্ৰত ক'বলৈ হ'লে ইয়াত কিন্তু যথেষ্ট আচলতে গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত মোৰ কেমেৰা সহযোগী দেখা পাওঁ এনেকৈ আচলতে কাপোৰ কিনাত ব্যস্ত হৈ আছে যিহেতু ঈদ উল ফিতৰলৈ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু মই আচলতে দোকানৰ স্বত্বাধিকাৰী আছে এজন মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা ভিৰ এইবুলি দোকানত গ্ৰাহকৰ ভিৰ কেনেকুৱা পাইছে ভিৰ আছে আৰু বেচা কিনা কেনে ভালনে আছে মোটামুটি হয় যিহেতু অনলাইনত আজিকালি বিশেষভাৱে কিন্তু অনলাইনৰ পৰাই কাপোৰ বা শ্বপিং কৰে মানুহে সেই ক্ষেত্ৰত কিবা কম হৈছে বুলি ভাবে নেকি বেচা কম নহয় ক'ব লাগিব ঈদলৈ মাত্ৰ এটা দিন বাকী আছে আৰু এই ক্ষেত্ৰত যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এজন স্বত্বাধিকাৰী আছে মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা এইবাৰ যিহেতু ঈদলৈ এটা দিন বাকী আছে বেচা কিনা কেনেকুৱা খুব ভালে চলি আছে হয় আন বছৰৰ দৰে এইবাৰ বেছি হৈছে ভাল হৈছে বৰষুণ চৰষুণ নাই বঢ়িয়া হৈছে তেওঁ দেখা পোৱা যায় আজিকালি অনলাইন শ্বপিং কৰে সেই ক্ষেত্ৰত কিবা অনলাইনে চেষ্টা কৰি দিলে আমাৰ কেনেকুৱা পাইছে মোটামুটি ঠিকে আছে হয় আচলতে ক'ব লাগিব অনলাইনৰ ক্ষেত্ৰত যিহেতু অলপ কমিছে বেচা কিনা সেই ক্ষেত্ৰত হ'লেও আচলতে কিন্তু গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেকৈ আচলতে কাপোৰ কিনাত ব্যস্ত হৈ আছে লোকসকলে আৰু এই ক্ষেত্ৰত মই আৰু জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে এই ইয়াৰে গেটৰ পৰা কাপোৰ কিনিছিল নাই কিনি নেকি কেনেকুৱা ধৰণৰ ঈদলৈ মাজত মাত্ৰ এটা দিন বাকী আছে কেনেকুৱা লাগি আছে ভাল লাগি আছে হয় যিহেতু ক'ব লাগিব পবিত্ৰ ঈদলৈ মাজত মাত্ৰ এটা দিন বাকীয়ে আৰু এই ক্ষেত্ৰত বৰপেটা ৰোডৰ যি আচলতে ছুপাৰ মাৰ্কেটত আচলতে এনেকৈ ভিৰ কৰা পৰিলক্ষিত হৈছে কিয়নো আচলতে পবিত্ৰ ৰমজান মাহৰ পিছত আচলতে এটা দিন পিছতে আৰু ঈদ উল ফিতৰ আৰু এই ক্ষেত্ৰত আৰু এজন আছে স্বত্বাধিকাৰী মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা বেচা কিনা এইবুলি বেচা কিনি আগত কৰি আমাৰ কমে কিহৰ কাৰণে কম বুলি ভাবে আমি শ্বপিং মল বিলাকৰ কাৰণে অনলাইনৰ কাৰণে সেইকাৰণে আমাৰ আগৰ তুলনাত বহুত কম এতিয়া সকলোৰে কম নে সকলোৰে অকল মোৰ নহয় সকলোৰে হয় তাও কেনেকুৱা পাইছে গ্ৰাহকৰ ভিৰ আমি কালিৰ পৰা পাইছো 2 দিন হ'ল পাইছো কিন্তু আগৰ তুলনাত আমাৰ বহুত কম আচলতে ক'ব লাগিব আগতকৈ গ্ৰাহকৰ ভিৰ কমিছে কিয়নো আচলতে অনলাইনৰ পৰা যিহেতু বিশেষভাৱে আচলতে শ্বপিং কৰা দেখা যাব সেই ক্ষেত্ৰত যিসমূহ দোকানী আছে বা স্বত্বাধিকাৰী আছে তেওঁলোকৰ আচলতে কিছু হ'লেও আচলতে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে কাৰণ যিহেতু আজিকালি বৰ্তমানৰ সময়ত আচলতে অনলাইনৰ পৰাই আচলতে বিশেষকৈ আচলতে শ্বপিং কৰা দেখা যায় আচলতে যথেষ্ট আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে কিয়নো পবিত্ৰ ঈদ উল ফিতৰলৈ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু এই ক্ষেত্ৰত যিহেতু ক'ব লাগিব বৰপেটা ৰোডৰ আচলতে যি ছুপাৰ মাৰ্কেটত ইয়াত আচলতে যি কাপোৰ কিনাত ব্যস্ত হৈছে মুছলিম ধৰ্মাৱলম্বী লোকসকলে হয় মই কেমেৰা সহযোগী মই কৌশিক দাস ইউনিভাৰ্চিটি